নমস্কাৰ 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ ভাগ্য উদয় হৈ থাকিব। এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ কৃপা দেখিবলৈ পোৱা যাব। তেওঁলোকৰ ভাগ্য আৰু ভৱিষ্যত অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত উন্নত হ'ব, ঘৰ পৰিয়ালত সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। এই 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ দিন ভালে থাকিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ সুন্দৰভাৱে জানি লওঁ আৰু এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছে নে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ দিন ভালে থাকিব। চাকৰি আৰু ব্যৱসায়িক বাণিজ্যত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়। নতুন নতুন সুযোগ আপোনালোকৰ ঘৰলৈ আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি ভাল হ'বলৈ ধৰিব আৰু লগতে ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দিন আহি পৰিছে। নানা ধৰণৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিছু সময় ধৰি ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু এই 190 দিন এটাৰ পিছত আনটো সুযোগ আপোনালোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি হ'বলৈ ধৰিব। লগতে তেওঁলোকে জমাৰ সংখ্যাও বঢ়াই তুলিব পাৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। ধৰ্মীয় ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ভ্ৰমণৰ যোগ নামি আহিব। ইয়াৰ উপৰিও কৰ্মসূত্ৰে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আপোনালোকে। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে এই 190 দিনৰ ভিতৰত কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। মনে বিচৰা কৰ্ম আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ চাব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে আগভাগ লৈ চাব পাৰে বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰে নিঃসন্দেহে পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হৈ থাকিব। চাকৰিয়ালসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰো প্ৰবল সম্ভাৱনা থাকিব। 2 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ দিন ভালে থাকিব। অৰ্থ লাভ বৃদ্ধি পাবলৈ ধৰিব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। সময়মতে সকলো কাম আৰম্ভ কৰিব পাৰিব আৰু সময়মতে সকলো কাম কৰি সম্পূৰ্ণও আপোনালোকে কৰিব পাৰিব। ভাল আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ লাভজনক যোগ দেখিবলৈ পাব আৰু নতুনকৈ ব্যৱসায়িক বাণিজ্যত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও বিনিয়োগ কৰিব পাৰিব। অপ্ৰত্যাশিত সফলতা লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইচ্ছামতে সকলো কাম কৰি সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব। বিদেশ যাত্ৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ভাই ভনী বা ককাই ভাই বা বাই ভনীৰ মাজত সৰু সুৰা বিবাদ থাকিলেও সেই বিবাদ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতেও আপোনালোকৰ অনুকূল যোগ দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব কিছু পৰিমাণে। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশ অত্যন্ত আনন্দময় হৈ পৰিব। যুটীয়াভাৱে কৰা কিছুমান কৰ্মৰ পৰা ভাল ফল লাভৰ আশা কৰিব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে চলি থকা সমস্যাবোৰ দূৰ হ'ব আৰু কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। শিক্ষাৰ্থীসকলৰ কাৰণে অনুকূল হ'ব আৰু যিসকল লোকে কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও শুভফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰিব পাৰিব অনুকূলভাৱে। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ দিন ভালে থাকিব। এই সময়খিনিৰ ভিতৰত আপোনালোকৰ অত্যন্ত সোণালী সময় নামি আহিব। টকাৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু টকাৰ কাৰণে কম সংঘৰ্ষ কৰিবলগীয়া আপোনালোকৰ হ'ব। চাকৰিৰ ক্ষেত্ৰত ভাগ্য উদয় হৈ পৰিব। মন পচন্দৰ চাকৰি বিচাৰি পাবলৈ সক্ষম হ'ব আৰু যিসকল চাকৰিয়ালে সাল সলনি কৰিম বুলি ভাবি আছে ঠাই তেওঁলোকৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰি আনন্দিত অনুভৱ কৰিব। মাটি বাৰী সা সম্পত্তিক লৈ যদি কিবা বহুদিনৰ পৰা বিবাদ চলি আছে সেই বিবাদো আপোনালোকৰ নোহোৱা হৈ পৰিব। নতুন দায়িত্বৰে আপোনালোকৰ জীৱন পূৰ্ণ হৈ পৰিব। দায়িত্ব পালন সম্পূৰ্ণভাৱে আপোনালোকে কৰিব পাৰিব আৰু সহজতেই সম্ভৱপৰ হৈ তুলিব। চাকৰিত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। সৌভাগ্যতা আপোনালোকৰ জীৱনলৈ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াভাৱে আপোনালোকৰ সহায় হোৱাৰ যোগ দেখিবলৈ পোৱা যায়।
সেই অচিনাকি ব্যক্তিয়ে বহু ক্ষেত্ৰত আপোনালোকক সহায় কৰিব এই 190 দিনৰ ভিতৰত। মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ সম্ভাৱনা আছে, কিন্তু ছুটি ভ্ৰমণ বেছিকৈ হ'ব পাৰে। আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়েও আপোনাক সহায় সহযোগিতা কৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সঁহাৰি আপোনালোকে লাভ কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলৰ অকণমান চাই বুজি চলাটো উচিত। কেৰিয়াৰৰ কাৰণে ইমান চিন্তাৰ কাৰণ নাই। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হ'ব আৰু ভাগ্যৰ পোনপটীয়া সমৰ্থন আপোনালোকে লাভ কৰিব পাৰিব। 4 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই 15 জুলাইৰ পিছৰ পৰা 190 দিনলৈকে আপোনালোকৰ দিন ভাল হ'ব। মাহৰ পিছত মাহ আপোনালোকৰ অনুকূল হৈ চলিব। কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ দেখিবলৈ পাব। সৰু সুৰা ক্ষেত্ৰত যদি কিবা সমস্যা চলি আছিল, সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। বিনিয়োগৰ ক্ষেত্ৰতো অনুকূল দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুনকৈ বিনিয়োগ কৰাৰ ইচ্ছা কৰিলে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব। টকা পইচাৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। পৈতৃক সম্পত্তিৰ অংশ লাভৰ যোগ দেখিবলৈ পোৱা যায়। আৰ্থিক সমস্যা দূৰ হৈ পৰিব। ভাল পৰিস্থিতি আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিসকল লোক ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত, তেওঁলোকৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। শৰীৰ আগতকৈ উন্নত হৈ পৰিব যদিও খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত লগৰ মানুহে বা আপোনালোকৰ বন্ধুবৰ্গৰ সহায় সহযোগিতা কৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক অনুকূল থাকিব। নতুন কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আপোনালোকে কিছু হ'লেও সকাহ লাভ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভ দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও সফলভাৱে পাৰ হ'ব। যিসকল লোকে কিবা পৰীক্ষা দিম বুলি প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে মংগলময় হৈ পৰিব। আৰু কিছুমান লোকে পৰীক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। প্ৰেমত সংগ সুখ লাভ কৰিব পাৰিব। সন্তানৰ মধ্যম ফলাফল থাকিব। নতুনকৈ কিবা কাম যদি আপোনালোকে হাতত ল'ব বিচাৰে, সুন্দৰভাৱে ল'ব পাৰিব আৰু সেই কামৰ পৰা ভাল ফল অৰ্জনো কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকে লাভ কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে ৰাখিব বিচাৰে বা সংৰক্ষণ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ উত্তম হ'ব। ভাগ্যই বহুকেইটা ক্ষেত্ৰত আপোনালোকক সহায় কৰিব, যাৰ ফলত আৰ্থিক উন্নতি হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নামি আহিবলৈ ধৰিব আৰু ঘৰ পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।